এনজেমৰ যেহেতু আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গেট 3 আৰু গেট 4 এক্সাম হ'ব আছে তাৰবাবে মই জিকে কুৱেশ্যনসমূহ ডিছকাছ কৰি আছোঁ সো আজি মই প্ৰথমতে গেট 3 সিলেবাসটো লিখি লৈছোঁ জিকে কাৰণে জিকে পৰ্চনৰ গেট 3 আৰু গেট 4 জিকে পৰ্চনৰ সিলেবাসটো মই লিখি লৈছোঁ তো আপোনালোকৰ আগত ডিছকাছ কৰিব লৈছোঁ গেট 3 সিলেবাস জিকে কাৰণে প্ৰথম আহিব আসাম হিষ্ট্ৰী তাৰপৰা আহিব লিটাৰেচাৰ অফ আসাম তাৰপিছত আহিব জিঅ'গ্ৰাফি অফ আসাম যেহেতু আসামৰ এক্সাম হয় সো আমি আসামৰ বিষয়ে ডিটেইলছ কৰি জানিবই লাগিব তাৰপিছত আহিব ইণ্ডিয়ান হিষ্ট্ৰী আমি ইণ্ডিয়ান হিষ্ট্ৰী অলপ পঢ়িব লাগিব তাৰপিছত আহিব ইণ্ডিয়ান ছ'চিয়েল ষ্টাডিজবোৰ আমি ক্লাছ 6, 7, 8 আমি ছ'চিয়েল ষ্টাডিজ বুকবোৰ পঢ়িলে আমাৰ সিলেবাস কভাৰ হৈ যাব ঠিক তেনেদৰে সেম গেট 4 সিলেবাসটো একেই হয় আসাম হিষ্ট্ৰী আহিব লিটাৰেচাৰ অফ আসাম আহিব জিঅ'গ্ৰাফি অফ আসাম আহিব আসামৰ ভৌগোলিক এইবোৰ আহিব ইণ্ডিয়ান হিষ্ট্ৰী আহিব আৰু আহিব ইণ্ডিয়ান ছ'চিয়েল ষ্টাডিজ ঠিক আছে আৰু এটা লিখিব থাকি গৈছে এইটো লিখা নাই আসাম কাৰেণ্ট এফেয়াৰ্ছ গেট 3 আৰু গেট 4 দুটাতে আসাম কাৰেণ্ট এফেয়াৰ্ছো এড হ'ব গেট 3 আৰু গেট 4 সিলেবাসসমূহ দুটা প্ৰায় একেই হয় সো আমি এটা গেট 3 আৰু গেট 4 কাৰণে আমি আজিৰ পৰা ক্লাছ ষ্টাৰ্ট কৰিম সো ক্লাছ সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে ক্লাছ হ'ব আৰু আমাৰ শনিবাৰে আমাৰ এটা মক টেষ্ট হ'ব সেই মক টেষ্টসমূহ আপোনালোকে দিব চেষ্টা কৰিব আমাৰ সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে যিবোৰ ক্লাছ হয় সেই ক্লাছসমূহৰ ওপৰত মক টেষ্ট হ'ব সো আপোনালোকে মক টেষ্টসমূহ দি আপোনালোকৰ প্ৰিপেৰেশ্যন কিমান দূৰ আগবাঢ়িছে তাৰ বিষয়ে জানিব পাৰিব বলক তেতিয়াহ'লে আজিৰ পৰা আমাৰ প্ৰথমটো ক্লাছ ষ্টাৰ্ট কৰোঁ আজি আমি প্ৰথমটো টপিক পঢ়িম যে আসাম হিষ্ট্ৰী অসমৰ ইতিহাস যেহেতু অসমৰ ইতিহাস ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গেট 3 আৰু গেট 4 দুটাতে আহিব সো আমি আজি ডিটেইলছকৈ অসমৰ ইতিহাসৰ বিষয়ে প্ৰথমবাৰ ডিছকাছ কৰিম অসমৰ ইতিহাস পঢ়িব গ'লে আমি প্ৰথমতে অসমৰ পুৰণি নাম প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ এই বিষয়ে জানিব লাগিব প্ৰাচীন অসমত কোনবোৰ গ্ৰন্থনো অসমৰ ইতিহাস আমি এতিয়া ডিছকাছ কৰিম অসমৰ ইতিহাস 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ দুটাৰ কাৰণে এইটো চিলেবাছ আছে সো আজি আমি অসমৰ ইতিহাসৰ বিষয়ে আলোচনা কৰিম অসমৰ ইতিহাসৰ কথা পঢ়িব যাওঁতে আমি প্ৰাচীন কালত বা পুৰণি কালত অসমক প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ এই দুটা নামেৰে জনা গৈছিল আমি এই দুটা বিষয়ে অলপ ভালকৈ জানি ল'ব লাগিব আমি প্ৰথমে জানিব লাগিব যে প্ৰাচীন কালত বা পুৰণি কালত ক'ত অসমক প্ৰাগজ্যোতিষপুৰ আৰু ক'ত অসমক কামৰূপ নামেৰে জনা গৈছিল ইয়াৰ পৰা এইটো যিকোনো ধৰণৰ এক্সামতে আহে চ' এইটো কুৱেশ্যন এটা হ'ব পাৰে যে ক'ত বা কোন গ্ৰন্থত প্ৰাচীন কালত অসমক প্ৰাগজ্যোতিষপুৰ নামেৰে জনা গৈছিল এইটো কুৱেশ্যন আহিব পাৰে যিকোনো এক্সামতে আহিব ক'ত বা কোন গ্ৰন্থত প্ৰাচীন কালত অসমক প্ৰাগজ্যোতিষপুৰ নামেৰে জনা গৈছিল এইটো এটা আমাৰ কুৱেশ্যন হ'ব পাৰে এইটো কুৱেশ্যনৰ এনচাৰ হ'ব যে মহাকাব্য ৰামায়ণ আৰু মহাভাৰতত অসমক প্ৰাগজ্যোতিষপুৰ নামেৰে জনা গৈছিল ক'ত বা কোন গ্ৰন্থত প্ৰাচীন কালত অসমক প্ৰাগজ্যোতিষপুৰ নামেৰে জনা গৈছিল এইটো এনচাৰ হ'ব যে মহাকাব্য ৰামায়ণ আৰু মহাভাৰতত অসমক প্ৰাগজ্যোতিষপুৰ নামেৰে জনা গৈছিল আৰু দ্বিতীয়টো কুৱেশ্যন আছিলে যে ক'ত বা কোন গ্ৰন্থত প্ৰাচীন কালত অসমক
কাৰণ অসমক কামৰূপ নামেৰে জনা গৈছিল যেহেতু আমি দুটা নামতে জানো কামৰূপ নামেৰে জনা গৈছিল ক'ত বা কোন গ্ৰন্থত প্ৰাচীন কালত অসমক কামৰূপ নামেৰে জনা গৈছিল অসমক কামৰূপ নামেৰে পুৰাণ বৌদ্ধ ধৰ্মশাস্ত্ৰ গুপ্ত ৰাজত্ব কালৰ এলাহাবাদ প্ৰশস্তিত প্ৰাচীন অসমক কামৰূপ নামেৰে জনা গৈছিল এটা খুব বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন যে ক'ত বা কোন গ্ৰন্থত প্ৰাচীন কালত অসমক কামৰূপ নামেৰে জনা গৈছিল পুৰাণ আৰু বৌদ্ধ ধৰ্মশাস্ত্ৰ বা গুপ্ত ৰাজত্ব কালৰ এলাহাবাদ প্ৰশস্তিত প্ৰাচীন অসমক কামৰূপ নামেৰে জনা গৈছিল আৰু প্ৰথমটো কুৱেশ্যন আছিলে যে ক'ত বা কোন গ্ৰন্থত প্ৰাচীন কালত প্ৰাগজ্যোতিষপুৰ নামেৰে জনা গৈছিল প্ৰাগজ্যোতিষপুৰ নামেৰে জনা গৈছিল মহাকাব্য ৰামায়ণ আৰু মহাভাৰতসমূহত আৰু কামৰূপ নামেৰে জনা গৈছিল পুৰাণত বৌদ্ধ ধৰ্মশাস্ত্ৰ গুপ্ত ৰাজত্ব কালৰ এলাহাবাদ প্ৰশস্তিসমূহ কামৰূপ ৰাজ্যক কেইটা ভাগত ভাগ কৰা হৈছিল এইটো এটা খুব বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন আমি এইটো লিখিম প্ৰাচীন কালত কামৰূপ ৰাজ্যক প্ৰাচীন কালত কামৰূপ ৰাজ্যক কেইটা ভাগত ভাগ কৰা হৈছিল প্ৰাচীন কালত কামৰূপ ৰাজ্যক কেইটা ভাগত ভাগ কৰা হয় প্ৰাচীন কালত কামৰূপ ৰাজ্যক 4টা ভাগত ভাগ কৰা হয় এইটো খুব বেছি ইম্পৰ্টেণ্ট হয় 4টা ভাগত 1 নম্বৰটো হৈছে ৰত্নপীঠ 2 নম্বৰটো হৈছে কামপীঠ 3 নম্বৰটো হৈছে স্বৰ্ণপীঠ আৰু 4 নম্বৰটো হৈছে সৌমাৰপীঠ প্ৰাচীন কালত কামৰূপ ৰাজ্যক এই 4টা ভাগত ভাগ কৰা হয় 1 নম্বৰটো হৈছে ৰত্নপীঠ 2 নম্বৰটো হৈছে কামপীঠ 3 নম্বৰটো হৈছে স্বৰ্ণপীঠ আৰু 4 নম্বৰটো হৈছে সৌমাৰপীঠ ঠিক আছে আমি প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ ৰাজ্যৰ বিষয়ে ইমান জানিলে হ'ব আৰু ইমান বেছি ডিটেইলছ নালাগে যেহেতু 4th গ্ৰেড বা 3rd গ্ৰেড এক্সাম ইয়াতকৈ বেছি ডিটেইলছ নাহে আমি এইটো জানিলে হ'ব যে প্ৰাচীন কালত অসমত কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ নামেৰে জনা গৈছিল কোনবোৰ গ্ৰন্থত কামৰূপ আৰু কোনবোৰ গ্ৰন্থত প্ৰাগজ্যোতিষপুৰ নামেৰে জনা গৈছিল আমি অলৰেডি পঢ়ি আহিলোঁ এতিয়া আমি পঢ়িলোঁ যে প্ৰাচীন কালত কামৰূপ ৰাজ্যক কেইটা ভাগত ভাগ কৰা হৈছিলে আমি এইটো পঢ়িলোঁ প্ৰাচীন কালত কামৰূপ ৰাজ্যক 4টা ভাগত ভাগ কৰা হৈছিলে 1 নম্বৰ হৈছে ৰত্নপীঠ 2 নম্বৰ হৈছে কামপীঠ 3 নম্বৰ হৈছে স্বৰ্ণপীঠ 4 নম্বৰ হৈছে সৌমাৰপীঠ আমি পঢ়ি আহিছিলোঁ যে প্ৰাচীন কালত কোনবোৰ গ্ৰন্থত অসমক প্ৰাগজ্যোতিষপুৰ আৰু কোনবোৰ গ্ৰন্থত অসমক কামৰূপ নামেৰে জনা গৈছিল প্ৰাচীন কালত অসমক প্ৰাগজ্যোতিষপুৰ বুলি মহাকাব্য ৰামায়ণ আৰু মহাভাৰতত জনা গৈছিল আৰু কামৰূপ বুলি পুৰাণ আৰু বৌদ্ধ ধৰ্মশাস্ত্ৰ গুপ্ত ৰাজত্ব কালৰ এলাহাবাদ প্ৰশস্তি এইসমূহত জনা গৈছিল এতিয়া আমি আলোচনা কৰিম যে প্ৰাচীন অসমৰ ৰাজবংশ কেইটা খুব বেছি ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা বহুতেই কুৱেশ্যনছ আহে প্ৰাচীন অসমৰ ৰাজবংশ কোনবোৰ ৰজাই ৰাজত্ব কৰিছিলে ঠিক আছে আমি প্ৰাচীন অসমৰ ৰাজবংশসমূহ এতিয়া আলোচনা কৰিম প্ৰাচীন অসমৰ ৰাজবংশসমূহৰ ভিতৰত প্ৰথমটো ৰাজবংশ আছিলে দানৱ বংশ ঠিক আছে আমি এইটো বিষয়ে প্ৰথম পঢ়িম প্ৰাচীন অসমৰ প্ৰথমটো ৰাজবংশ হৈছে দানৱ ৰাজবংশ ঠিক আছে এই দানৱ ৰাজবংশটো প্ৰতিষ্ঠা কৰিছিলে মহিৰংগ দানৱে প্ৰাচীন কামৰূপৰ বা পুৰণি অসমৰ সবচে পুৰণি ৰাজবংশটো হৈছে দানৱ বংশ এই দানৱ বংশৰ প্ৰতিষ্ঠা কৰিছিলে মহিৰংগ দানৱে আৰু তেওঁ ৰাজধানী পাতিছিলে ক'ত পাতিছিলে
মৈৰাংকত দানৱ বংশৰ ৰাজধানী আছিলে মৈৰাংকত এই দানৱ বংশৰ প্ৰতিষ্ঠা কৰিছিলে মহিৰংগ দানৱে আৰু তেওঁৰ ৰাজধানী পাতিছিলে মৈৰাংকত মহিৰংগ দানৱৰ পিছত ইয়াত কেইবাজনো ৰজাই ৰাজত্ব কৰে কিন্তু সেইসকলৰ বিষয়ে ইমান ডিটেইলছকৈ জনা নাযায় কিন্তু মহিৰংগ দানৱ বংশৰ শেষৰ ৰজা ঘটকাসুৰ আছিল দানৱ বংশৰ শেষৰ ৰজা ঘটকাসুৰ আছিল দানৱ বংশৰ প্ৰথম ৰজা আছিল মানে যোনে প্ৰতিষ্ঠা কৰিছিল তেওঁ আছিল মহিৰংগ দানৱ আৰু তেওঁ ৰাজধানী পাতিছিলে মৈৰাংকত ঠিক আছে আৰু দানৱ বংশৰ একেবাৰে শেষৰজন ৰজা আছিলে ঘটকাসুৰ যেহেতু এই দানৱ বংশৰ শেষৰজন ৰজা ঘটকাসুৰক দানৱ বংশৰ শেষৰ ৰজা দানৱ বংশৰ শেষৰজন ৰজা ঘটকাসুৰক বধ কৰি